ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ত ভলিউম বঢ়াই দিছা, নহয় জানো? আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিওঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটি বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মামু বৰগোহাঁই বাইদেউ। আৰু বাইদেৱে আজি বিশেষভাৱে চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছে। আৰু আজিৰ পাঠৰ নাম মোৰ দেশ ভাল। হয়, পুনৰবাৰ জনাই দিছোঁ, আজি আমি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছোঁ। পাঠৰ নাম মোৰ দেশ ভাল। আৰু এই পাঠটি আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়াব ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মামু বৰগোহাঁই বাইদেৱে। এইখিনিতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক পুনৰবাৰ জনাই দিছোঁ, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই বাইদেৱে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু তোমালোকে সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। গতিকে তোমালোকে বাইদেৱে পঢ়াই থাকোঁতে মন দি শুনি যাবা কথাবিলাক, আৰু সেই পঢ়াই থকাৰ কথাবিলাকৰ পৰাই বাইদেৱে তোমালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াব আৰু তোমালোকে সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। কিদৰে উত্তৰ দিব লাগিব সেই বিষয়ে ক'ম। এতিয়া তোমালোকে মন দি শুনিবা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলে ক'ভিড প্ৰট'কল মানি নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰোৱাইছে আৰু ফুল ভলিউমত শুনাইছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মামু বৰগোহাঁই বাইদেউ। আৰু বাইদেৱে এতিয়া আগবঢ়াব চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদান। পাঠৰ নাম মোৰ দেশ ভাল। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলো ভালে আছা নিশ্চয়? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আৰু আজিৰ পাঠ শুনিবলৈ তোমালোকে ৰেডিঅ'ৰ ওচৰত নিশ্চয় বহিছা, আৰু লগতে তোমালোকৰ পাঠ্যপুথিখন আৰু তোমালোকৰ প্ৰয়োজনীয় সামগ্ৰী যেনে কলম, পেঞ্চিল বা বহী লগত ৰাখিছা। আজি মই তোমালোকৰ বাবে তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ এটি পাঠ লৈ আহিছোঁ। কিন্তু আমি আজি পাঠটি আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ বাবে এটি পদ্য লৈ আহিছোঁ। তোমালোকে পদ্যটি মন দি শুনিবাচোন আৰু কেনে লাগে পিছত মোক জনাবা দেই। ঠিক আছে, মই এতিয়া তোমালোকৰ বাবে এটি পদ্য লৈ আহিছোঁ আৰু মই পদ্যটি পাঠ কৰি দিছোঁ, তোমালোকে মন দি শুনা। পদ্যটিৰ নাম হৈছে হামনিকেৰ গাঁও। মই আকৌ কৈছোঁ, পদ্যটিৰ নাম হৈছে হামনিকেৰ গাঁও। হামনিকেৰ গাঁও, চাৰিওদিগে হাৰিয়ালি চাহ বাগান, দূৰে দূৰে আহে পাহাৰ, মাঝে মাঝে ধানকেৰ পাথাৰ, বাৰী মে আহে বাঁচ খেৰ, ৰেল আহে বাছ আহে আৰু ছোট গাড়ী, যেখন মন তেখন হামনি কাহ যাইক পাৰি। কেনেকুৱা লাগিলে বাৰু পদ্যটি শুনি? ভাল লাগিলে নিশ্চয়, নহয়নে?
আৰু পদ্যটিৰ নাম কি আছিল? হামনিকেৰ বাগান। তোমালোকে নিশ্চয় বুজি পাইছা হামনিকেৰ গাঁও। তোমালোকে নিশ্চয় বুজি পাইছা হামনিকেৰ গাঁও মানে আমাৰ গাঁও। এই পদ্যটিৰ জৰিয়তে আমাৰ গাঁৱৰ বিষয়ে বৰ সুন্দৰকৈ ক'ব বিচাৰিছে, নহয়নে? এতিয়া তোমালোকে এটা কথা জানানে? এই পদ্যটিৰ নিচিনাকৈ আমি ৩য় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিত এটি পদ্য পঢ়িবলৈ পাইছিলোঁ। পদ্যটিৰ নাম কি আছিলে বাৰু? তোমালোকৰ মনত পৰিছেনে? পৰিছে? পদ্যটিৰ নাম আছিল আমাৰ গাঁও। আমাৰ গাঁও। মই দুষাৰিমান পাঠ কৰি দিছোঁ দেই, তোমালোকৰ তেতিয়া ভালকৈ মনত পৰিব। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান। তোমালোকৰ পদ্যটি মনত পৰিছেনে? আৰু এই পদ্যটিৰ কবিজনৰ নাম কি আছিল বাৰু? এই পদ্যটিৰ কবিজনৰ নাম আছিল অতুল চন্দ্ৰ হাজৰিকা। পদ্যটিৰ কবিজনৰ নাম কি আছিল? অতুল চন্দ্ৰ হাজৰিকা। এই অতুল চন্দ্ৰ হাজৰিকা দেৱে আমাৰ গাঁও নামৰ পদ্যটিৰ জৰিয়তে বৰ সুন্দৰকৈ আমাৰ গাঁৱৰ পৰিৱেশৰ বিষয়ে বৰ্ণনা কৰিছিল। আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা থাকে, গাঁৱত কি কি গছ-গছনি, ফুল ফল কেনেদৰে সুন্দৰকৈ থাকে সেই বিষয়ে বৰ্ণনা কৰিছিল। আমাৰ গাঁৱৰ প্ৰতি ঘৰৰ পদূলি মুখত গধূলি হ'লে গধূলি গোপাল ফুলে, তেখেতে সেই বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছিল। তোমালোকৰ নিশ্চয় মনত আছে। এতিয়া এই অতুল চন্দ্ৰ হাজৰিকা দেৱৰ মই এটি পদ্য আজি তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকৰ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম পাঠটি মোৰ দেশ ভাল। মোৰ দেশ ভাল নামৰ পদ্যটি এই অতুল চন্দ্ৰ হাজৰিকা দেৱে ৰচনা কৰিছিল আৰু আজি মই এই পদ্যটিয়ে তোমালোকৰ বাবে লৈ আহিছোঁ। এতিয়া তোমালোকে তোমালোকৰ অংকুৰণ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু পাঠ্যপুথিখনৰ ১ নম্বৰ পৃষ্ঠাটো উলিয়াই ল'বা দেই। পাইছানে? এই ১ নম্বৰ পৃষ্ঠাতে মোৰ দেশ ভাল নামৰ পদ্যটি আছে। তোমালোকে উলিয়াই লোৱাচোন। আৰু পদ্যটিত দেখিছা বৰ সুন্দৰকৈ এখন ছবি দিয়া আছে। এই ছবিখনত কি কি দেখিছা বাৰু তোমালোকে? ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, নিজৰা আছে, জীৱ জন্তু আছে, বিভিন্ন ধৰণৰ ফুল আছে, গছ-গছনি আছে। দেখিছা? বৰ সুন্দৰ এখন ছবি দিয়া আছে। তোমালোকে ছবিখন চোৱাচোন, বৰ সুন্দৰ নহয়নে? আৰু এতিয়া মই পদ্যটি প্ৰথমতে তোমালোকৰ আগত পাঠ কৰি দিছোঁ। তোমালোকে মন দি শুনিবা দেই। আৰু পদ্যটিৰ ওপৰে ওপৰে চকু ফুৰাই যাবা, লগতে প্ৰতিটো শাৰীত তোমালোকে আঙুলি বুলাই যাবা। হ'ব? ঠিক আছে। এতিয়া মই পদ্যটি পাঠ কৰিছোঁ, তোমালোকে শুনা দেই। মোৰ দেশ ভাল। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী, ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। আৰু কবিজনৰ নামটো চোৱাচোন, তলত লিখা আছে কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। পাইছা তোমালোকে? মই পদ্যটি পুনৰ এবাৰ পাঠ কৰি দিছোঁ। তোমালোকে আকৌ মন দি শুনিবা দেই, তেতিয়া তোমালোকৰ মনত ৰ'ব আৰু তোমালোকে নিজেও পদ্যটি সুন্দৰকৈ পাঠ কৰিব পাৰিবা, লগতে আবৃত্তি কৰিব পাৰিবা। মোৰ দেশ ভাল। সকলো দেশত কৰি
মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰো চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পখী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী, ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। ভাল লাগিলে নিশ্চয় পদ্যটি শুনি? আশা কৰিছোঁ তোমালোকৰ নিশ্চয় ভাল লাগিলে। এতিয়া মই পদ্যটি পাঠ কৰিলোঁ, তোমালোকে শুনিলা, কিন্তু এতিয়া আমি কি কৰিব লাগিব? এতিয়া পদ্যটিত থকা কিছুমান আমি নতুন শব্দ পাইছোঁ নহয়নে? এই শব্দসমূহৰ অৰ্থ আমি জানিব লাগিব। তেতিয়াহে আমি যদি সেই শব্দসমূহৰ পৰা বাক্য বনাব দিয়ে আমি বাক্য বনাব পাৰিম, বা সেইসমূহ শব্দ পিছলৈ তোমালোকৰ বুজি পোৱাত বা জনাত সুবিধা হ'ব, নহয় জানো? এতিয়া চোৱাচোন, ইয়াত দিছে সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰো চিৰকাল। চিৰকাল মানে কি বাৰু? চিৰকাল শব্দটোৰতো নতুন অৰ্থ আছে, নহয় জানো? ই এটা নতুন শব্দ তোমালোকৰ বাবে। চিৰকাল মানে মই কৈছোঁ শব্দৰ অৰ্থটো শুনা। চিৰকাল মানে হৈছে সদায়, সদায়, চিৰদিন। তোমালোকে মনত থবা দেই। তাৰপিছত আমি এটা নতুন শব্দ পাইছোঁ, ক'ত আছে এনে পানী সুধাৰ নিজৰা। সুধা, সুধা শব্দটোৰ অৰ্থ হৈছে অমৃত, অমৃত। ক'ত আছে এনে ধান এই ধৰণীত। ধৰণী, ধৰণী শব্দটোৰ অৰ্থ হৈছে পৃথিৱী বা ধৰা, পৃথিৱী বা ধৰা। তাৰ পাছত আৰু এটা শব্দ লওঁ ৰবা। ক'ত আছে এনে পখী অমাতৰ মাত। অমাতৰ মাত, এই অমাতৰ মাত শব্দটোৰ অৰ্থ হৈছে শুনিবলৈ শুৱলা মাত বা মিঠা মাত, শুনিবলৈ শুৱলা মাত বা মিঠা মাত। ক'ত আছে এনে ফুল ফুলে 12 মাহ। 12 মাহ মানে গোটেই বছৰ জুৰি। এবছৰত 12টা মাহ থাকে, নহয় জানো? সেই গোটেই বছৰ জুৰি 12 মাহ। ক'ত আছে এনে ফল দেখিলে উলাহ। উলাহ, উলাহ শব্দটোৰ অৰ্থ হৈছে আনন্দ, ৰং, আনন্দ বা ৰং। ক'ত আছে এনে ঠাই সৰগ ফুলনি। সৰগ শব্দটোৰ অৰ্থ হৈছে স্বৰ্গ, স্বৰ্গ। তোমালোকৰ মনত থাকিবনে শব্দকেইটাৰ অৰ্থ? তোমালোকৰ যদি মনত নাথাকে, তোমালোকে কি কৰিবা? আমাৰ এই 4ৰ্থ শ্ৰেণী অংকুৰণ পাঠ্যপুথিখনৰ 133 নম্বৰ পৃষ্ঠাৰ পৰা 138 নম্বৰ পৃষ্ঠালৈকে শব্দ সম্ভাৰ বুলি এই পাঠ্যপুথিখনত পোৱা নতুন শব্দসমূহৰ অৰ্থ বৰ সুন্দৰকৈ দিয়া আছে। তোমালোকে কিন্তু চাবলৈ নাপাহৰিবা দেই। তাতে তোমালোকে এই পদ্যটিত পোৱা এই নতুন শব্দসমূহৰ অৰ্থও তাতে পাবা। মই পুনৰবাৰ কৈছোঁ, তোমালোকৰ পাঠ্যপুথিখনৰ 133 নম্বৰ পৃষ্ঠাৰ পৰা 138 নম্বৰ পৃষ্ঠালৈকে বহুতো শব্দৰ অৰ্থ আছে। তোমালোকে চাবাচোন, তাতে এতিয়া মই কোৱা এই শব্দসমূহৰ অৰ্থসমূহ বৰ সুন্দৰকৈ দিয়া আছে। তোমালোকে তাৰ পৰা চাই চাই এই শব্দসমূহৰ অৰ্থ নিজৰ বহীত সুন্দৰকৈ লিখিবা। হ'ব? ঘৰত সুন্দৰকৈ লিখিবা আৰু পঢ়িবা। ঠিক আছে? এতিয়া আমি এই পদ্যটি পাঠ কৰিলোঁ আৰু এই পদ্যটিত পোৱা কিছুমান নতুন শব্দৰ অৰ্থ জানিলোঁ। এতিয়া আমি কি কৰোঁ? এই পদ্যটিত কিছুমান শেষৰ ধ্বনিৰ মিল থকা শব্দ পাইছোঁ। এতিয়া প্ৰথম শাৰী বাক্য চোৱাচোন। সকলো দেশত কৰি মোৰ দেশ ভাল।
চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ইয়াত আমি পাইছিলোঁ ভাল আৰু তলৰ বাক্যটোত পাইছোঁ চিৰকাল। ভাল চিৰকাল শব্দ দুইটাৰ শেষৰ ধ্বনিৰ মিল আছে নাই বাৰু? তোমালোকে উচ্চাৰণ কৰি চোৱাচোন সকলোৱে। ভাল চিৰকাল শেষৰ উচ্চাৰণকেইটা একে হয়নে? ঠিক তেনেদৰে আৰু আছে চোৱা। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। চপৰা নিজৰা পাইছানে? আৰু তলত চোৱা 12 মাহ উলাহ পাইছা? এনেদৰে তোমালোকে কি কৰিবা? এই পদ্ধতিত থকা শেষৰ ধ্বনিৰ মিল থকা শব্দকেইটা বাছিবা আৰু নিজৰ নিজৰ বহীত সুন্দৰকৈ লিখিবা দেই। হ'ব? আশা কৰিছোঁ তোমালোকে কৰিবা। এতিয়া আমি পদ্ধতিৰ মূল কথালৈ যাওঁ আহা। এই পদ্ধতি শুনি তোমালোকৰ নিশ্চয় ভাল লাগিলে আৰু তোমালোকে অলপ হ'লেও অনুমান কৰিব পাৰিছা যে কবি অতুল চন্দ্ৰ হাজৰিকাদেৱে এই পদ্ধতিত কাৰ বিষয়ে কৈছে বা কি ক'ব বিচাৰিছে। এতিয়া এই পদ্ধতি হৈছে এটি দেশপ্ৰেমমূলক পদ্য। নিজৰ দেশখনক ভাল পোৱা এই পদ্ধতিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। নিজৰ দেশখন কিমান সুন্দৰ, নিজৰ দেশখনত কি কি মূল্যৱান বস্তু আছে, কি কি সম্পদেৰে নিজৰ দেশখন ভৰি আছে, সেই কথা কবিয়ে এই পদ্ধতিৰ জৰিয়তে বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। এতিয়া এটা কথা কোৱাচোন তোমালোকে যে আমাৰ দেশ বা ৰাষ্ট্ৰখনৰ নাম কি? তোমালোকে সকলোৱে নিশ্চয় জানা আমাৰ দেশ বা ৰাষ্ট্ৰখনৰ নাম কি? আমাৰ দেশ বা ৰাষ্ট্ৰখনৰ নাম হৈছে ভাৰতবৰ্ষ, নহয়নে? এই ভাৰতবৰ্ষৰে আমি ক'ত বাস কৰোঁ? এই ভাৰতবৰ্ষৰে আমি অসম ৰাজ্যত বাস কৰোঁ। আমি ক'ত জন্মগ্ৰহণ কৰিছোঁ? আমি এই ভাৰত ৰাষ্ট্ৰৰ বা ভাৰত দেশখনৰ অসম ৰাজ্যত জন্মগ্ৰহণ কৰিছোঁ। সেইবাবে আমাৰ জন্মভূমি হৈছে অসম, নহয় জানো? আমি নিজৰ অসমখনক খুব ভাল পাওঁ। আমি নিজৰ ৰাষ্ট্ৰ ভাৰতখনকো ভাল পাওঁ, ভক্তি কৰোঁ। আৰু কবিয়ে এই পদ্ধতিত মোৰ দেশ ভাল বুলি আমাৰ অসমখনৰ কথা কৈছে, আমাৰ নিজৰ ৰাজ্যখনৰ কথা কৈছে, আমাৰ জন্মভূমিখনৰ কথা কৈছে। আমাৰ অসমখনত কি কি পোৱা যায়, আমাৰ অসমখন যে বৰ সুন্দৰ, সেই কথা কবিয়ে এই পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এতিয়া তোমালোকে 3য় শ্ৰেণীত আমাৰ গাঁও বুলি পদ্ধতিত আমাৰ গাঁওখনৰ কথা পাই আহিছিলা। আমাৰ গাঁওখন কিমান সুন্দৰ, আমাৰ গাঁৱত কি কি বস্তু পোৱা যায়, আমি গাঁৱত কেনেদৰে থাকোঁ, সেই বিষয়ে পাই আহিছিলা, নহয়নে? এতিয়া কিন্তু 4ৰ্থ শ্ৰেণীৰ এই পদ্ধতিত সেই অতুল চন্দ্ৰ হাজৰিকাদেৱে মোৰ দেশ ভাল বুলি এইবাৰ আমাৰ অসমখনৰ কথা কৈছে, আমাৰ জন্মভূমিখনৰ কথা কৈছে। এতিয়া তেখেতে আমাৰ অসমত কি কি পোৱা যায় বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। মই থুলমূলকৈ তোমালোকৰ আগত এই পদ্ধতিৰ মূল কথাখিনি গদ্য আকাৰে ক'ম, তোমালোকে মন দি শুনিবা। আৰু যদি তোমালোকে পাৰা ইজনে সিজনৰ আগত এই পদ্ধতিৰ মূল কথাখিনি পদ্য হিচাপে নহয়, গদ্য হিচাপে বা গদ্য আকাৰে ক'বলৈ চেষ্টা কৰিবা। এজনে আনজনৰ আগত ক'বা, আনজনে শুনিব, আকৌ ইজনে আনজনৰ আগত ক'বা। চাবাচোন খুব ভাল লাগিব। যেনেকৈ পাৰা তুমি যি ধৰণে বুজি পাবা। এতিয়া পদ্ধতি পাঠ কৰি যাওঁতে তোমালোকে নিশ্চয় বুজি পাইছা, নহয়নে? কবিয়ে কি কৈছে সেই কথা তোমালোকে নিশ্চয় অলপ হ'লেও বুজি পাইছা। সেই কথাখিনিকে তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত ইজনে আনজনৰ আগত ক'বলৈ চেষ্টা কৰিবাচোন। তোমালোকে যদি নিজৰ মাতৃভাষাৰে, নিজৰ থলুৱা ভাষাৰেও প্ৰকাশ কৰিব পাৰা, তোমালোকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা দেই। এতিয়া মই তোমালোকৰ আগত থুলমূলকৈ পদ্ধতিৰ মূল কথাখিনি কৈছোঁ, তোমালোকে শুনিবা। কবিয়ে কৈছে, সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। কবিয়ে কি কৈছে? সকলো দেশতকৈ মোৰ দেশ মানে কবিৰ নিজৰ দেশখন ভাল কৈছে। সেইবাবে কবিয়ে কি কৈছে? নিজৰ দেশখনৰ চৰণত চিৰকাল মানে সদায় সেৱা কৰি থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আৰু তেখেতে কৈছে, ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা।
কবিয়ে কি কৈছে? ক'ত আছে? মানে কবিয়ে নিজে প্ৰশ্ন কৰিছে যে ক'ত আছে এনে মাটি সোণৰ চপৰা? আমাৰ অসমখনৰ, আমাৰ নিজৰ জন্মভূমিখনৰ দৰে মাটি আন ক'তোৱে নাই। তেখেতে আমাৰ অসমৰ মাটিক কাৰ লগত তুলনা কৰিছে? সোণৰ লগত। সোণ অতি মূল্যৱান ধাতু নহয়নে? সোণ অতি মূল্যৱান ধাতু। সেই অতি মূল্যৱান ধাতুৰ লগত কবিয়ে আমাৰ অসমৰ মাটিক তুলনা কৰিছে। আৰু এনে মাটি ক'তোৱে পাবলৈ নাই কৈছে। আৰু ক'ত আছে এনে পানী সুধাৰ নিজৰা? কবিয়ে কি কৈছে? আমাৰ অসমৰ দৰে পানী ক'তোৱে পাবলৈ নাই। ক'ত আছে? ক'তোৱে নাই। কেনেকুৱা আমাৰ অসমৰ পানী? সুধাৰ নিজৰা, অমৃতৰ দৰে, খুব মিঠা, অমৃতৰ দৰে আমাৰ অসমৰ পানী ক'তোৱে পাবলৈ নাই। তেখেতে কৈছে ক'ত আছে এনে ধান এই ধৰণী? আমাৰ অসমৰ দৰে ধান এই ধৰণীত, মানে এই পৃথিৱীত ক'তোৱে নাই। ক'ত আছে এনে ধন হাবি বননিত? আৰু আমাৰ অসমত পোৱা সম্পদসমূহক কবিয়ে ধন বুলি কৈছে। এনে ধন কবিয়ে ক'তোৱে পাবলৈ নাই কৈছে। এতিয়া আমাৰ অসমৰ হাবিত কি কি পোৱা যায় বাৰু? তোমালোকে মনত পেলাবলৈ চেষ্টা কৰাচোন। আমাৰ অসমৰ হাবিত বৰ মূল্যৱান গছ-গছনি পোৱা যায়। বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পোৱা যায়। আমাৰ অসমৰ হাবিত বিভিন্ন ধৰণৰ যিসমূহ মূল্যৱান গছ-গছনি পোৱা যায়, সেইসমূহ আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। তেনেধৰণৰ এই গছ-গছনি, চৰাই চিৰিকটিক কবিয়ে মূল্যৱান সম্পদ ধনৰ লগত তুলনা কৰি কৈছে যে এনে ধন ক'তোৱে পাবলৈ নাই। ক'ত আছে এনে পলু এৰি মুগা পাট? এতিয়া কবিয়ে কি কৈছে? আমাৰ অসমত পোৱা এৰি পলু, মুগা পলু, পাট পলু আন ক'তোৱে পাবলৈ নাই বুলি কৈছে। এতিয়া পলু কি বস্তু তোমালোকে চিনি পাইছা নাই? তোমালোকৰ পাঠ্যপুথিখনৰ 7 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱাচোন। তাত ওপৰত সেউজীয়া ৰঙৰ এটা পোকৰ ছবি দেখিছানে? এইটোৱে হৈছে পলু। যিসকলৰ ঘৰত বা যিসকলে থকা গাঁৱত এই পলু পোহে তোমালোকে নিশ্চয় ভালকৈ চিনি পাইছা। এই পলুৰ পৰা কি কৰা হয়? কাপোৰ তৈয়াৰ কৰা হয়। এৰী পলুৰ পৰা এৰী কাপোৰ, মুগা পলুৰ পৰা মুগা কাপোৰ, পাট পলুৰ পৰা পাট কাপোৰ তৈয়াৰ কৰা হয়। আৰু এই পলুৰ পৰা সূতা উলিয়াই শিপিনীয়ে তাঁতশালত কাপোৰ বয় আৰু সেই কাপোৰ আমি ব্যৱহাৰ কৰোঁ। তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ 8 নম্বৰ পৃষ্ঠাটোত চোৱা। 8 নম্বৰ পৃষ্ঠাটোত দেখিছা? এখন ডলাত এৰাপাত দি পলু পুহিছে। সেই পলুৰ পৰা এগৰাকী মহিলাই সূতা উলিয়াইছে আৰু সেই সূতাৰ পৰা এগৰাকী মহিলাই তাঁতশালত তাঁত বৈ আছে। তোমালোকে দেখিছানে? এনেধৰণে আমাৰ অসমৰ মহিলাসকলে পলুৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰে। সেইবাবে কবিয়ে কৈছে যে আমাৰ অসমত পোৱা এনে এৰী মুগা পলু আন ক'তোৱে পাবলৈ নাই। তাৰ পাছত কবিয়ে কৈছে ক'ত আছে এনে পক্ষী অমাতৰ মাত? পক্ষী মানে কি? পক্ষী মানে চৰাই। আমাৰ অসমত পোৱা চৰাই মাত শুনিবলৈ কেনেকুৱা? অমাতৰ মাত, খুব শুৱলা, খুব ধুনীয়া, খুব মিঠা। আৰু এনেধৰণৰ মিঠা মাতৰ পক্ষী মানে চৰাই আন ক'তোৱে পাবলৈ নাই। কোৱাচোন, বহাগৰ আগে আগে আমি কি চৰাই মাত শুনো? শুনি আমাক খুব ভাল লাগে। বহাগ বিহুৰ আগে আগে আমি কুলি, কেতেকী চৰাই মাত শুনো। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি বিভিন্ন ধৰণৰ চৰাই মাত শুনো। এফালে যদি কাউৰীয়ে কা কৈছে, এফালে শালিকা, ঘনচিৰিকা, আমি বিভিন্ন ধৰণৰ চৰাই মাত শুনো আৰু শুনি আমাক খুব ভাল লাগে, নহয় জানো? এনেধৰণৰ শুৱলা মাতৰ, মিঠা মাতৰ চৰাই মাত আমাৰ অসমৰ বাহিৰে আন ক'তোৱে পাবলৈ নাই বুলি কবিয়ে কৈছে। ক'ত আছে এনে ফুল ফুলে 12 মাহ? এবাৰ কবিয়ে কি কৈছে? 12 মাহে মানে গোটেই বছৰ জুৰি ফুলি থকা ফুল আমাৰ অসমৰ বাহিৰে, আমাৰ জন্মভূমিখনৰ বাহিৰে ক'তোৱে পাবলৈ নাই। ক'ত পাম আমি? ক'তোৱে নাপাওঁ। এতিয়া তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ ফুলৰ নাম জানা আৰু ফুলসমূহ দেখিবলৈ ইমান সুন্দৰ, ইমান ধুনীয়া,
এতিয়া কোৱাচোন কি ফুলৰ নাম জানা তোমালোকে? গোলাপ, তগৰ, জবা, শেৱালি, নাৰ্জী, নয়নতৰা, বিভিন্ন ধৰণৰ ফুল। এই বিভিন্ন ধৰণৰ ফুলসমূহে আমাৰ অসমখন জকমকাই তুলিছে। আমাৰ অসমখন ফুলেৰে জাতিষ্কাৰ হৈ আছে। সেইবাবে কবিয়ে কৈছে আমাৰ অসমৰ দৰে 12 মাহে ফুলি থকা ফুল আমি ক'তোৱে নাপাওঁ। তাৰ পাছত কবিয়ে কি কৈছে? ক'ত আছে এনে ফল দেখিলে ওলা। এইবাৰ কবিয়ে কৈছে ফল। এতিয়া আমি ফল খাই ভাল পাওঁ। তোমালোকেও নিশ্চয় ভাল পোৱা ন? আমি বিভিন্ন ধৰণৰ ফল যেনে ৰবাব টেঙা, কমলা, বগৰী, মধুৰিআম, মাটি কঁঠাল, কঁঠাল আদি বিভিন্ন ধৰণৰ ফল মূল খাই খুব ভাল পাওঁ। আৰু এই ফল মূলসমূহ বিভিন্ন বতৰত আমাৰ অসমত পোৱা যায় আৰু আমি খুব খাওঁ। সেইবাবে কবিয়ে কৈছে যে এনে ফল দেখিলে আমাৰ মনত আনন্দ লাগে, ৰং লাগে, ফূৰ্তি লাগে। আৰু সেইবাবে কবিয়ে কৈছে এনে ফল আমি আৰু ক'তোৱে নাপাওঁ। এইবাৰ কবিয়ে কৈছে ক'ত আছে এনে ঠাই সৰগ ফুলনি। মই সৰগ মানে কি কৈছিলোঁ? স্বৰ্গ। স্বৰ্গ বুলি কোৱাৰ লগে লগে আমাৰ মনত এখন ধুনীয়া ঠাইৰ ছবি ভাহি আহে, নহয় জানো? আৰু সেই ধুনীয়া স্বৰ্গ বুলি কোৱাৰ লগে লগে যিহেতু আমাৰ মনত এখন ধুনীয়া ঠাইৰ ছবি ভাহি আহে, তেনেহ'লে তাৰ ফুলনিখন আৰু কিমান ধুনীয়া হ'ব তোমালোকে ভাবাচোন। নিশ্চয় আৰু ধুনীয়া হ'ব বুলি আমি কল্পনা কৰিব পাৰোঁ। সেইবাবে কবিয়ে কৈছে যে ক'ত আছে এনে ঠাই, মানে আমাৰ অসমখনক কবিয়ে ঠাই বুলি কৈছে যে আমাৰ অসমখনৰ দৰে ঠাই আন ক'তোৱে নাই। যিখন ঠাইক তেখেতে কাৰ লগত তুলনা কৰিছে? সৰগৰ ফুলনিৰ লগত তুলনা কৰিছে। সৰগৰ ফুলনিৰ লগত তুলনা কৰি কবিয়ে কৈছে যে ক'ত আছে এনে ঠাই সৰগ ফুলনি। তাৰ পাছত তেখেতে কৈছে ক'ত আছে এনে আই সোণৰ গোসানী। এইবাৰ কিন্তু কবিয়ে আমাৰ নিজৰ জন্মভূমিখনক কাৰ লগত তুলনা কৰিছে? আই বুলি সম্বোধন কৰিছে, মা বুলি সম্বোধন কৰি তেখেতে কৈছে যে মাগৰাকী কাৰ দৰে আমাৰ অসমখন? সোণৰ গোসানীৰ দৰে, মানে এগৰাকী সোণৰ দেৱীৰ দৰে। তোমালোকে দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা দেৱীৰ মূৰ্তি দেখিছা নাই? মাটিৰে সজা, খুব সুন্দৰ নহয়নে দেখিবলৈ? তেনেহ'লে কল্পনা কৰাচোন কবিয়ে আমাৰ অসমখনক এগৰাকী সোণৰ দেৱীৰ লগত তুলনা কৰিছে। কিমান সুন্দৰ হ'ব পাৰে আমাৰ অসমখন, কিমান সুন্দৰ হয়। কবিয়ে কিমান সুন্দৰকৈ তুলনা কৰিছে আমাৰ অসমখনক। এইবাৰ কবিয়ে কৈছে ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। এতিয়া আমি একেখন ঘৰত আমি ভাই ভনী, বাই, ককাই মিলিজুলি থাকো নাই বাৰু? আমি কেতিয়াবা কাজিয়া লাগো, কিন্তু আমি হ'লেও মিলিজুলি থাকো, নহয়নে? ঠিক তেনেদৰে আমি আমাৰ দেশখনত মানে অসমখনত আমি বিভিন্ন মানুহে একেলগে মিলা প্ৰীতিৰে ভাই ভনী, ককাই ভাইৰ দৰে থাকো। সেইবাবে কবিয়ে কৈছে ভাই ভনী মিলি য'ত থাকো চিৰকাল, আমি সদায় মিলা প্ৰীতিৰে আমি থাকো অসমখনত, সকলো দেশত কৰি মোৰ দেশ ভাল। সেইবাবে শেষত কবি আকৌ কৈছে যে সকলো দেশত কৰি মোৰ দেশ ভাল। আমাৰ অসমখন সকলো দেশতকৈ ভাল। এতিয়া মই থুলমূলকৈ তোমালোকৰ আগত এই পদ্যটিৰ মূল কথাখিনি ক'লোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু পদ্যটি তোমালোকে ঘৰত 2-3 বাৰ মান পাঠ কৰিবা বা পঢ়িবাচোন, তেতিয়া তোমালোকে কথাখিনি সুন্দৰকৈ বুজি পাবা। কবিয়ে কি ক'ব বিচাৰিছে? কবিয়ে ক'ব বিচাৰিছে মোৰ দেশ ভাল পদ্যটিৰ জৰিয়তে যে আমাৰ দেশখন মানে আমাৰ অসমখন সকলো দেশতকৈ ভাল। আৰু আমাৰ অসমৰ মাটিক তেখেতে সোণৰ চপৰাৰ লগত তুলনা কৰিছে। আৰু আমাৰ অসমৰ পানীক তেখেতে সুধাৰ নিজৰা মানে অমৃতৰ লগত তুলনা কৰিছে। আমাৰ অসমৰ দৰে ধান ক'তো নাপায় বুলি কৈছে। লগতে আমাৰ অসমত থকা হাবি বননিত থকা ধন মানে সম্পদ, গছ গছনি আন ক'তোৱে পাবলৈ নাই বুলি কবিয়ে কৈছে। লগতে আমাৰ অসমত পোৱা এৰী মুগা, পাট পলু আন ক'তো পাবলৈ নাই। আৰু আমাৰ অসমত পোৱা চৰাইৰ মাত, অমাতৰ মাত শুনিবলৈ শুৱলা। লগতে আমাৰ অসমত বিভিন্ন ফুল পোৱা যায়, যিসমূহ ফুল 12 মাহে ফুলি থাকে। আৰু বিভিন্ন ধৰণৰ ফল পোৱা যায়, যিবোৰ ফল দেখিলে আমাৰ ভাল লাগে, ফূৰ্তি লাগে। আৰু আমাৰ
অসমখনক তেখেতে সৰগৰ ফুলনিৰ লগত তুলনা কৰিছে আৰু অসমখনক আই বুলি সম্বোধন কৰি সোণৰ গোসানীৰ লগত তুলনা কৰিছে। লগতে আমাৰ অসমখনত আমি সকলো ভাই ভনীৰ দৰে মিলা প্ৰীতিৰে বাস কৰোঁ বুলি কবিয়ে কৈছে। তোমালোকে নিশ্চয় পদ্ধতি কিছু হ'লেও বুজি পাইছা, নহয়নে? এতিয়া আমি এই পাঠটিৰ বা এই পদ্ধতিত পোৱা কিছুমান প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰোঁ আহা। তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ 2 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱাচোন। পাইছা? উলিয়াই লোৱা। তাত কিছুমান প্ৰশ্ন দিয়া আছে। মই তোমালোকক উত্তৰসমূহ ক'বলৈ চেষ্টা কৰিম। তোমালোকে মনত থবা আৰু ঘৰত লিখিবলৈ চেষ্টা কৰিবা। হ'ব? প্ৰথমতে দিয়া আছে পদ্ধতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। আশা কৰিছোঁ তোমালোকে ঘৰত পদ্ধতি শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিবা। আৰু দ্বিতীয়তে দিয়া আছে পদ্ধতি কথাখিনি নিজৰ কথাৰে কোৱা। এতিয়া মই তোমালোকৰ আগত পদ্ধতি কথাখিনি কৈছিলোঁৱেই, তোমালোকে সেই কথাখিনি নিজৰ কথাৰে ক'বলৈ চেষ্টা কৰিবা। তাৰপাছত 2টা প্ৰশ্ন দিয়া আছে। প্ৰথম প্ৰশ্নটো হ'ল কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? মই তোমালোকৰ আগত কৈছিলোঁৱেই, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম ৰাজ্য। মনত থাকিব নিশ্চয়। 6 নম্বৰ প্ৰশ্নটো হৈছে ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আই কাৰ লগত তুলনা কৰা হৈছে? মই অলপ আগতে কৈছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই সৰগৰ ফুলনিৰ লগত তুলনা কৰা হৈছে আৰু আইক সোণৰ গোসানীৰ লগত তুলনা কৰা হৈছে। মনত থাকিব। তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ সুন্দৰকৈ বহীত লিখিবা দেই। এতিয়া তললৈ মন কৰাচোন। ইয়াত 2খন তালিকা দিয়া আছে আৰু এই তালিকা 2খনত এখনত দিয়া আছে 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখিবলৈ, আনখনত দিয়া আছে কেইবিধমান ধানৰ নাম লিখিবলৈ। এতিয়া তোমালোকৰ প্ৰতিজনৰে ঘৰত নিশ্চয় ফুল আছে। এতিয়া তোমালোকে নিজৰ ফুলনি বাৰীখনৰ পৰা চাই কি ফুল 12 মাহে ফুলে তোমালোকে লিখিবলৈ চেষ্টা কৰিবাচোন। যেনে জবা ফুল ফুলে, গোলাপ ফুল, নাৰ্জী, নয়নতৰা তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আৰু কি ফুলৰ নাম জানা। হ'ব? এতিয়া কেইবিধমান ধানৰ নাম লিখিবলৈ দিছে। তোমালোকে কি ধান চিনি পোৱা বাৰু? জহা ধান, আহু ধান, বড়ো ধান, বাও ধান, এনেধৰণৰ আৰু তোমালোকে আন কি ধানৰ নাম জানা তোমালোকে তালিকাখন সেই ধানৰ নামসমূহ লিখি সম্পূৰ্ণ কৰিবা। ঠিক আছে? তাৰ পাছত তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ 3 নম্বৰ পৃষ্ঠাটোলৈ যোৱা। পাইছা? ইয়াত লিখা আছে যে সকলোতকৈ, সবাতোকৈ, আটাইতকৈ এই শব্দকেইটা ব্যৱহাৰ কৰি তলৰ খালী ঠাইসমূহ পূৰ কৰা। ইয়াত খালী ঠাই পূৰ কৰিবলৈ দিয়া আছে। এতিয়া তোমালোকে এই শব্দ 3টা দিয়া আছে, যেনে সকলোতকৈ, সবাতোকৈ, আটাইতকৈ। এই শব্দকেইটা ব্যৱহাৰ কৰি তলৰ খালী ঠাইসমূহ পূৰ কৰিব লাগে। এতিয়া চোৱা, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা খালী ঠাই দীঘল আৰু ব্ৰহ্মপুত্ৰ খালী ঠাই বহল। ইয়াত তোমালোকে খালী ঠাইত কি বহাবা? ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। পাৰিবানে? আৰু শব্দকেইটা ইয়াত কিতাপত যিহেতু দিয়া আছে, তোমালোকে বানানসমূহ চাই ল'বা দেই। 6 নম্বৰ দিয়া আছে মাজুলী পৃথিৱীৰ ভিতৰত খালী ঠাই ডাঙৰ নদীদ্বীপ। মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ। খালী ঠাইত লিখিবা আটাইতকৈ। 9 নম্বৰ প্ৰশ্ন দিয়া আছে কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় খালী ঠাই আপুৰুগীয়া। এতিয়া খালী ঠাইত কোনটো শব্দ হ'ব? কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সবাতোকৈ আপুৰুগীয়া। খালী ঠাইত সবাতোকৈ লিখিবা। ঘ নম্বৰ দিয়া আছে আনৰ বস্তুৰ প্ৰতি লোভ কৰা খালী ঠাই বেয়া গুণ। আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ বেয়া গুণ। খালী ঠাইত কি লিখিবা? সকলোতকৈ শব্দটো তোমালোকে লিখিবা।
পাৰিবা নিশ্চয়। এতিয়া চোৱা, তুলনা সাধাৰণতে এতিয়া আমি এই সকলোতকৈ আটাইতকৈ সবাতোকৈ শব্দসমূহ ব্যৱহাৰ কৰি তুলনা কৰিছোঁ। এতিয়া তুলনা দুটা বা তাতকৈ বেছিৰ মাজত কৰিছোঁ। এতিয়া এই তুলনা কৰোঁতে আমি শব্দৰ শেষত আটাইতকৈ শব্দটো উচ্চাৰণ কৰোঁতে শেষত দন্তীয়া ত কত ঐকাৰিকৈ যোগ হৈছে, নহয়নে? এই দন্তীয়া ত কত ঐকাৰিকৈ যোগ কৰি আমি তুলনা কৰিছোঁ। সকলোতকৈ, সবাতোকৈ, আটাইতকৈ এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি আমি তুলনা কৰিছোঁ। এতিয়া তোমালোকে তলৰ কেইটামান খালী ঠাই দিয়া আছে, খালী ঠাই কেইটালৈ মন কৰাচোন। অসমৰ আটাই খালী ঠাই দীঘল নদ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰখন ভাৰতৰ ভিতৰত আটাইতকৈ বহল নদী আৰু অসমৰ ভিতৰত আটাইতকৈ দীঘল নদী। এতিয়া তোমালোকে অসমৰ আটাই লিখি খালী ঠাই দিছে। খালী ঠাইত কি বহাব কৈছে? দন্তীয়া ত কত ঐকাৰিকৈ। তেতিয়া কি হ'ব? আটাইতকৈ। অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ। তোমালোকে তেনেধৰণে তলত দিয়া আন দুটা খালী ঠাইও পূৰ কৰিবলৈ চেষ্টা কৰিবা। মাজুলী আটাই খালী ঠাই ডাঙৰ নদীদ্বীপ। আটাই শব্দটোৰ শেষত দন্তীয়া ত কত ঐকাৰিকৈ যোগ কৰিবা। তেতিয়া কি হ'ব? মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ। মাউণ্ট এভাৰেষ্ট সকলো খালী ঠাই ওখ শৃংগ। তোমালোকে কি কৰিবা? মাউণ্ট এভাৰেষ্ট সকলো শব্দটোৰ শেষত দন্তীয়া ত কত ঐকাৰিকৈ যোগ কৰি সকলোতকৈ লিখি ওখ শৃংগ বুলি লিখিবা। ঠিক আছে? এতিয়া 4 নম্বৰ পৃষ্ঠাৰ তলত দুটা বাক্য দিয়া আছে। তোমালোকে সেই দুটা বাক্য ব্যৱহাৰ কৰি তুলনামূলক বাক্য গঠন কৰিব লাগে। যেনে অভিজিৎ ক্ষীণ, ৰাকেশ শকত। অভিজিৎ ক্ষীণ, ৰাকেশ শকত। এই দুটা বাক্যৰ মাজত অভিজিৎ আৰু ৰাকেশৰ মাজত তুলনা কৰিব লাগে। তেতিয়া আমি কি কৰিম? তুলনা কৰোঁতে আমি কি ব্যৱহাৰ কৰোঁ বুলি কৈছিলোঁ? দন্তীয়া ত কত ঐকাৰিকৈ। এতিয়া অভিজিৎ ক্ষীণ আৰু কোন শকত? ৰাকেশ শকত, নহয় জানো? এতিয়া অভিজিৎ আৰু ৰাকেশৰ মাজত তুলনা কৰিলে আমি কেনেধৰণে লিখিম? অভিজিৎ ৰাকেশতকৈ ক্ষীণ। অভিজিৎ ৰাকেশতকৈ ক্ষীণ। আৰু কোন শকত? ৰাকেশ শকত। এতিয়া আমি কি বুলি লিখিম? ৰাকেশ অভিজিততকৈ শকত। বুজি পাইছা? এতিয়া তোমালোকৰ বাবে মই দুটা দিছোঁ। 5 নম্বৰ পৃষ্ঠাৰ ওপৰলৈ চোৱা। এইকেইটা তোমালোকে ঘৰত কৰিবা। হ'ব? আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। এতিয়া তোমালোকে আমলখিজোপা আৰু বেঙেনাজোপাৰ তুলনা কৰিবা। জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। এই দুটা বাক্য তোমালোকে কি কৰিবা? তুলনা কৰিবা। জয়সাগৰ পুখুৰীটো আৰু আমাৰ বাৰীৰ পুখুৰীটো। পাৰিবানে? তোমালোকে চেষ্টা কৰিবা ঘৰত কৰিবলৈ দেই। ইয়াৰ পাছত কি দিছে? 5 নম্বৰ পৃষ্ঠাটোলৈ মন কৰা। শব্দ গঠন কৰিব দিছে। চিৰ শব্দটোৰ লগত 4টা শব্দ যোগ কৰি একোটা নতুন শব্দ গঠন কৰিব লাগে। যেনে চিৰ আৰু কাল। চিৰ আৰু কাল শব্দ দুটা লগাই আমি কি শব্দ পাইছোঁ? চিৰকাল। ঠিক তেনেকৈ চিৰদিন কি হ'ব? চিৰদিন। চিৰস্থায়ী কি হ'ব? চিৰস্থায়ী। আৰু চিৰ যোগ স্মৰণীয় কি শব্দ পাম? চিৰস্মৰণীয়। ঠিক তেনেকৈ বন, ধান, ঘাঁহ, শাক এই শব্দ 4টাৰ লগত অনি শব্দটো যোগ কৰি নতুন শব্দ গঠন কৰিব লাগে। যেনে বন যোগ অনি কি হ'ব? বননি। ধান যোগ অনি ধাননি। ঘাঁহ যোগ অনি ঘাঁহনি। শাক যোগ অনি শাকনি। পাৰিবা? ছাত্ৰ ছাত্ৰীসকল, মই ইমান পৰে যিখিনি কথা ক'লোঁ আশা কৰিছোঁ তোমালোকে অলপ হ'লেও বুজি পাইছা আৰু তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা। আজি গধূলি তোমালোকে সুন্দৰকৈ নিজৰ পঢ়া টেবুলত বহিবা আৰু মই আজি কোৱা এই কথাখিনি, এই প্ৰশ্নসমূহৰ উত্তৰখিনি তোমালোকে তোমালোকৰ নিজৰ বহীত লিখি ল'বা দেই। এতিয়া মই তোমালোকৰ বাবে কেইটামান গৃহকৰ্ম আনিছোঁ। তোমালোকে সেইকেইটা ঘৰত সুন্দৰকৈ কৰিবা। তোমালোকে লিখি ল'ব নালাগে, মই কৈছোঁ। এতিয়া চোৱা, তোমালোকৰ পাঠ্যপুথিখনৰ 5 নম্বৰ পৃষ্ঠাটো চোৱাচোন। বাক্য ৰচনা কৰা।
ইয়াত কেইটামান শব্দ দিয়া আছে এই শব্দকেইটা ব্যৱহাৰ কৰি তোমালোকে একোটা বাক্য ৰচনা কৰিবা এইটো আজি মই তোমালোকৰ বাবে দিয়া গৃহকৰ্ম শব্দকেইটা হৈছে অমাতৰ মাত মই অমাতৰ মাত শব্দটোৰ অৰ্থ তোমালোকক কৈছিলোঁ যিহেতু অমাতৰ মাত মানে শুনিবলৈ মিঠা মাত বা শুৱলা মাত এই অমাতৰ মাত শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য ৰচনা কৰিবা ঠিক তেনেকৈ উল্লাহ মানে মই কি কৈছিলোঁ আনন্দ নহয় জানো উল্লাহ শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য ৰচনা কৰিবা আৰু চিৰকাল শব্দটোৰ অৰ্থ মই যিহেতু কৈছিলোঁৱে চিৰকাল মানে চিৰদিন এই চিৰদিন শব্দটো ব্যৱহাৰ কৰি চিৰকাল শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য ৰচনা কৰিবা আশা কৰিছোঁ তোমালোকে আজিৰ পাঠটি বুজি পাইছা আৰু মই কোৱা কথাখিনি কিছু হ'লেও তোমালোকে বুজিবলৈ চেষ্টা কৰিছা আৰু মনত থৈছা আৰু ঘৰত তোমালোকে সুন্দৰকৈ পাঠটি পঢ়িবা পদ্যটি পাঠ কৰিবা লগতে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা আবৃত্তি কৰাৰ আগত তোমালোকে পদ্যটি মুখস্থ কৰি ল'বা আৰু শুদ্ধ উচ্চাৰণেৰে ঘৰত পঢ়িবা লগতে আজি মই দিয়া এই গৃহকৰ্মকেইটাও কৰিবা লগতে পাঠ্যপুথিখনত থকা প্ৰশ্নসমূহৰো উত্তৰ সুন্দৰকৈ কৰিবা হ'ব ঠিক আছে আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ আগবঢ়াই আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মামু বৰগোহাঁই বাইদেৱে আজি বাইদেৱে বিশেষভাৱে চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদান লৈ আহিছে আৰু আজিৰ পাঠৰ নাম মোৰ দেশ ভাল আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটি বিশেষ অনুষ্ঠান লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত শিক্ষা বন্ধু বান্ধৱীসকলে COVID-19 প্ৰট'কল মানি চলি নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাই আছে আৰু আমি কিছু সময় পাছতেই আমি কেইগৰাকীমান শিক্ষা বন্ধু বান্ধৱীৰ লগত ফোনযোগে যোগাযোগ কৰিম লগতে ছাত্ৰ-ছাত্ৰীসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে বাইদেউৰ ওচৰলৈ আমি পুনৰবাৰ যাব বিচাৰিম আৰু বাইদেৱে এতিয়া এই পাঠটিৰ ওপৰত ভিত্তি কৰি কুইজৰ প্ৰশ্ন আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়াব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মন দি শুনিবা আৰু লিখি ল'বা আজি বাইদেৱে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু এই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি কিদৰে দিব লাগিব তোমালোকক কৈ দিম কিন্তু তাৰ আগতে প্ৰশ্নকেইটা কি জানি লওঁ আহা ছাত্ৰ-ছাত্ৰীসকল আজিৰ পদ্ধতিৰ দ্বাৰা আধাৰিত মই কেইটামান প্ৰশ্ন কুইজৰ প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছোঁ একেবাৰে সহজ প্ৰশ্ন মই মাত্ৰ 4টা প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছোঁ আশা কৰিছোঁ তোমালোকে এই কুইজৰ প্ৰশ্নকেইটাৰ উত্তৰ শুদ্ধকৈ দিব পাৰিবা আৰু যেনে ধৰণে দিব কৈছে তেনে ধৰণে তোমালোকে দিবা এতিয়া মই প্ৰশ্নকেইটা কৈছোঁ তোমালোকে নিজৰ বহীত প্ৰশ্নকেইটা লিখি লোৱা আৰু আশা কৰোঁ তোমালোকে শুদ্ধকৈ উত্তৰ দিব পাৰিবা একেবাৰে সহজ প্ৰথম প্ৰশ্নটো হৈছে মোৰ দেশ ভাল পদ্যটিৰ কবিজনৰ নাম কি মোৰ দেশ ভাল পদ্যটিৰ কবিজনৰ নাম কি মই 3টা অপচন দিছোঁ অপচন এ নৱকান্ত বৰুৱা অপচন বি অতুল চন্দ্ৰ হাজৰিকা অপচন চি ৰুদ্ৰ বৰুৱা মই অপচন কেইটা পুনৰ কৈছোঁ অপচন এ নৱকান্ত বৰুৱা অপচন বি অতুল চন্দ্ৰ হাজৰিকা অপচন চি ৰুদ্ৰ বৰুৱা এইবাৰ মই 2 নম্বৰ প্ৰশ্নটো কৈছোঁ তোমালোকে লিখি ল'বা দেই কবিয়ে নিজৰ ঠাইখনক কাৰ লগত তুলনা কৰিছে কবিয়ে নিজৰ ঠাইখনক কাৰ লগত তুলনা কৰিছে অপচন এ সৰগৰ ফুলনিৰ লগত অপচন বি অৰণ্যৰ লগত
অপশ্যন চি ধাননিৰ লগত। মই প্ৰশ্নটো পুনৰ এবাৰ কৈছোঁ। কবিয়ে নিজৰ ঠাইখনক কাৰ লগত তুলনা কৰিছে? অপশ্যন এ সৰগৰ ফুলনিৰ লগত, অপশ্যন বি অৰণ্যৰ লগত, অপশ্যন চি ধাননিৰ লগত। এইবাৰ ৩ নম্বৰ প্ৰশ্নটো কৈছোঁ। ভাৰতৰ নদীবোৰৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? ভাৰতৰ নদীবোৰৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন এ গংগা, অপশ্যন বি যমুনা, অপশ্যন চি ব্ৰহ্মপুত্ৰ। মই অপশ্যনকেইটা আকৌ কৈছোঁ। অপশ্যন এ গংগা, অপশ্যন বি যমুনা, অপশ্যন চি ব্ৰহ্মপুত্ৰ। এইবাৰ ৪ নম্বৰ প্ৰশ্নটো লিখি লোৱা। একেবাৰে সহজ প্ৰশ্ন। মাহ খেতিয়ে জুৰি থকা ঠাইক কি বুলি কোৱা হয়? মাহ খেতিয়ে জুৰি থকা ঠাইক কি বুলি কোৱা হয়? অপশ্যন এ বাহনি, অপশ্যন বি মাহনি, অপশ্যন চি শাকনি। অপশ্যন এ বাহনি, অপশ্যন বি মাহনি, অপশ্যন চি শাকনি। হ'ল? ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ কিদৰে দিবা কৈ দিওঁ। এই প্ৰশ্নকেইটাৰ উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমে এখন কাগজত লিখিবা আজিৰ তাৰিখটো, তাৰপাছত তোমাৰ নামটো লিখিবা, বিদ্যালয়খনৰ নাম লিখিবা, তুমি কোনখন জিলাৰ সেয়া লিখিবা। তাৰপাছত ১ নম্বৰ লিখি ১ নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা, ২ নম্বৰ লিখি ২ নম্বৰ প্ৰশ্নৰ উত্তৰ, ৩ নম্বৰ লিখি ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, ৪ নম্বৰ লিখি ৪ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। প্ৰশ্ন লিখিব নালাগে, কেৱল উত্তৰটোহে লিখিলেই হ'ব। তাৰপাছত সেই কাগজখন সুন্দৰকৈ ফটো মাৰিবা আৰু হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নাম্বাৰটো হৈছে 9954489439। আমাৰ নাম্বাৰটো পুনৰবাৰ কৈ দিছোঁ, 9954489439। আশা কৰোঁ তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ দিবা আৰু মনত ৰাখিবা যেতিয়া লিখিবা কাগজত তেতিয়া কলমে লিখিবা, কাৰণ কাঠ পেঞ্চিলে লিখিলে ফটোত আখৰবিলাক স্পষ্টকৈ নাহে, গতিকে কলমে লিখিবা। আৰু চিন্তা কৰিব নালাগে, বাইদেৱে তোমালোকৰ বাবে প্ৰশ্ন আকৌ আগবঢ়াই দিব, তোমালোকে প্ৰশ্নকেইটা আকৌ এবাৰ শুনি ল'ব পাৰিবা। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মামু বৰগোহাঁই বাইদেউ। আৰু বাইদেৱে আগবঢ়োৱা পাঠটি আজি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলে নিজৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ক'ভিড প্ৰট'কল মানি একগোট কৰি আজিৰ অনুষ্ঠান শুনাই আছে। আৰু বাইদেউ আমি পুনৰবাৰ আপোনাক অনুৰোধ জনাম, শেষবাৰৰ বাবে আপুনি প্ৰশ্নকেইটা যদি আকৌ এবাৰ কৈ দিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধা হ'ব। ঠিক আছে। প্ৰথম প্ৰশ্নটো আছিলে, মোৰ দেশ ভাল পদ্ধতিৰ কবিজনৰ নাম কি? ইয়াত 3টা অপশ্যন আছিলে। অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন চি ৰুদ্ৰ বৰুৱা। ২ নম্বৰ প্ৰশ্নটো, কবিয়ে নিজৰ ঠাইখনক কাৰ লগত তুলনা কৰিছে? অপশ্যন এ সৰগৰ ফুলনিৰ লগত, অপশ্যন বি অৰণ্যৰ লগত, অপশ্যন চি ধাননিৰ লগত। ৩ নম্বৰ প্ৰশ্নটো, ভাৰতৰ নদীবোৰৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন এ গংগা, অপশ্যন বি যমুনা, অপশ্যন চি ব্ৰহ্মপুত্ৰ। ৪ নম্বৰ প্ৰশ্নটো, মাহ খেতিয়ে জুৰি থকা ঠাইক কি বুলি কোৱা হয়? অপশ্যন এ বাহনি, অপশ্যন বি মাহনি, অপশ্যন চি শাকনি। এয়া আছিল আজিৰ কুইজৰ প্ৰশ্ন।
আৰু ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব আজিৰ দিনটোৰ ভিতৰতেই তোমালোকে হোৱাটছএপ কৰি দিব লাগিব এটা কাম কৰিবা প্ৰথমে এখন কাগজত আজিৰ তাৰিখটো লিখিবা তাৰ পাছতে তোমাৰ নামটো লিখিবা বিদ্যালয়খনৰ নাম লিখিবা তুমি কোনখন জিলাৰ হেয়া লিখিবা তাৰপিছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ উত্তৰ 3 নম্বৰ লিখি 3 নম্বৰ উত্তৰ 4 নম্বৰ লিখি 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা আৰু তাৰ পাছত সেই কাগজখন সুন্দৰভাৱে ফটো মাৰিবা আৰু ফটো মাৰি হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নাম্বাৰটো হৈছে 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 বাইদেউ আমি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ পাঠদান আগবঢ়ালে আৰু বহুদিনৰ মূৰত এবছৰ মূৰত বুলি ক'ব লাগিব নহয় জানো আজি আমাৰ ষ্টুডিঅ'লৈ আহিলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে শেষত আপোনাৰ অভিজ্ঞতা আজি ইমান দিনৰ মূৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিলে তাতে আজি ৰেডিঅ' পঢ়াশালী এই বছৰ আমি অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছোঁ আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলে লৈ গৈছে আপোনাৰ অভিজ্ঞতা বিষয়ে অকণমান কওক এই অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰা প্ৰথম কথা আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পতা বা তেওঁলোকৰ মনৰ কথা বুজি পোৱা বা তেওঁলোকৰ অন্তৰ চুব পৰাটো এটা বহুত ডাঙৰ কথা মই এই অনুষ্ঠানত অংশীদাৰী হৈ বা ভাগ ল'ব পাই অতি আনন্দিত হৈছোঁ আৰু আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকে এটি অনুষ্ঠান আয়োজন কৰিছে আৰু তাৰোপৰি মই যিসকল শিক্ষা বন্ধুৱে ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি এই অনুষ্ঠানসমূহ শুনাই আছে সেই শিক্ষা বন্ধুসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইমান কষ্ট কৰিছে তেওঁলোকে অভিভাৱকসকললৈ ফোন কৰিছে ছাত্ৰ ছাত্ৰীসকলক এঠাইত একগোট কৰিছে এটা ৰেডিঅ' বা নিজৰ ফেচবুক যোগে তেওঁলোকে এই পাঠদানসমূহ শুনুৱাইছে এইটো ক'ব নাযাওঁ যে তেওঁলোকে কি উপকৃত হৈছে বা কি পাইছে সেইটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে এঠাইত ধৈৰ্য সহকাৰে বহি এই অনুষ্ঠানটি যে শুনিছে এইটো এটা বহুত ডাঙৰ কথা এই সময়ত ঘৰৰ পৰা ওলাই আহি তেওঁলোকে নিশ্চয় কিছু হ'লেও মনটোত অলপ হ'লেও আনন্দ পাইছে 2-3জন বন্ধু বান্ধৱীৰ লগত লগ লাগিছে আৰু তেওঁলোকৰ অলপ হ'লেও শ্ৰৱণ শক্তিৰ বৃদ্ধি হৈছে বিশেষকৈ ৰেডিঅ'টো মনোযোগ দি শুনিছে সেইটো এটা বৰ ডাঙৰ কথা আৰু মই আপোনালোকক বিশেষকৈ অশেষ ধন্যবাদ জনাইছোঁ যে মই অনুষ্ঠানটিত ভাগ ল'লোঁ আৰু যোৱা বছৰ মই প্ৰথম পাঠদান দিছিলোঁ সেইটো এটা বেলেগ অভিজ্ঞতা আছিল এতিয়া মই কিছু সহজ হ'ব পাৰিছোঁ ভাল লাগিছে ইয়াৰ আগত মই ৰেডিঅ' জ্ঞান মালিনীটো দিলোঁ কিন্তু তেতিয়া আমি ৰেকৰ্ডিং পঠাইছিলোঁ কিন্তু ইয়াত আহি লাইভত থাকি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পতা তেওঁলোকৰ মনৰ কথা বুজা বা তেওঁলোকে কিবা এতিয়া যিহেতু ছোৱালীজনীয়ে হাঁহিছে লাজ কৰিছে সেইটো এটা আমাৰ কাৰণে বৰ ভাল কথা যে তেওঁলোকে বাইদেউ বা ছাৰ বুলি এটা মানে লাজ কৰিছে বা সেইটো এই ক্লাছৰুমৰ যিটো মানে শ্ৰেণী কক্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই ছবিবিলাক মনলৈ আহি গৈছে যিটো আমি এবছৰ ধৰি পোৱা নাই ভালকৈ সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ যে এনে এটি অনুষ্ঠান আৰু এই অনুষ্ঠানটি যেন আগলৈ চলি থাকক আৰু বহুতো শিক্ষক শিক্ষয়িত্ৰী আছে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ যেন সকলোৱে আগবাঢ়ি আহক ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আগবাঢ়ি যাওক মই তাকো আশা কৰোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ হয় বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া আমি আপোনাৰ পৰা বিদায় মাগিম তাৰ পাছতে আমি ঘোষণা কৰিম আমাৰ 6 আগষ্টৰ দিনা আমি ক্লাছ 4 অৰ্থাৎ 4ৰ্থ শ্ৰেণীৰ বাবে পৰিৱেশ অধ্যয়নৰ পাঠ লৈ আহিছিলোঁ পাঠৰ নাম আছিল উদ্ভিদ আৰু পৰিৱেশ আৰু পাঠটি লৈ আহিছিল লাহোৱাল শিক্ষাখণ্ডৰ মাইজান পকালাইন LP স্কুলৰ শিক্ষাগুৰু ৰিণ্টু চেতিয়া ছাৰে আৰু ছাৰে আগবঢ়োৱা কুইজৰ প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰিম আৰু আমি বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি বাইদেউক আমাৰ অনুষ্ঠানৰ পৰা বিদায় দিব বিচাৰিছোঁ আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটি বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ পাঠদান আগবঢ়ালে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু
মামু বৰগোহাঁই বাইদেৱে আৰু আজি বাইদেৱে বিশেষভাৱে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিলে আৰু আজিৰ পাঠৰ নাম আছিল মোৰ দেশ ভাল। আমি বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বাইদেউক আমি আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ পৰা বিদায় দিছোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ লৈ আহিছিল ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মামু বৰগোহাঁই বাইদেৱে। আজি বাইদেৱে বিশেষভাৱে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদান লৈ আহিছিল। পাঠৰ নাম আছিল মোৰ দেশ ভাল আৰু এই পাঠটিৰ ওপৰত ভিত্তি কৰি বাইদেৱে কুইজৰ প্ৰশ্ন আগবঢ়াইছে আৰু সেই কুইজৰ প্ৰশ্ন উত্তৰ তোমালোকে দিবা বুলি আশা কৰিলোঁ। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক জনাই দিছোঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ অহা ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি আজি ইমানতে সামৰিছোঁ। আৰু ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাবৰ বাবে বিভিন্ন অঞ্চলত শিক্ষা বন্ধুসকলে যি ছাত্ৰ ছাত্ৰীসকলক কোভিড প্ৰট'কল মানি একগোট কৰি অনুষ্ঠান শুনালে সমূহ শিক্ষা বন্ধু বান্ধৱীক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি। নমস্কাৰ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।